Hello students. আজি আমি ক্লাস 10 or advanced maths or arithmetic of integers অখণ্ড সংখ্যাৰ পাটিগণিত এই চেপ্টাৰটোৰ আমি অনুশীলনী 3.1 ৰ ওপৰত আলোচনা কৰিম। লাষ্ট ক্লাছত আমি well ordering property আৰু mathematical inductionৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনী 3.1 ৰ পৰা এতিয়া আৰোহণ পদ্ধতিৰে দেখুৱা যে এক নম্বৰটো আছে আমাৰ এইটো 1 + 3 + 5 + ... twice n minus 1 equal to n square, n belongs to n, মানে n to স্বাভাৱিক সংখ্যা। এইটো আমি ইন্ডাকশন মেথড বা ম্যাথমেটিক্যাল ইন্ডাকশনৰ সহায়ত দেখুৱাব লাগে। এতিয়া এইটো চাবা সলিউশনটো হ'ব আমাৰ এইটো আমি Sn বুলি ধৰি লম। let Sn such that 1 + 3 + 5 up to twice n minus 1 equal to n square, n belongs to n, n মানে স্বাভাৱিক সংখ্যা। এতিয়া তোমাৰ এইটো স্টেটমেন্টটো আমি প্ৰথমতে 1 ৰ কাৰণে ট্ৰু হয় নে নহয় চাম। s1 মানে ফাৰ্স্ট টাৰ্মটো আমাৰ কিমান আছে 1 ইকুৱেল টু আমাৰ n ৰ ভ্যালু আমি 1 পুট কৰিছো 1 স্কয়াৰ মানে 1 আৰু এইটো 1 তাৰমানে 1 ইকুৱেল টু 1 পালো, অৰ্থাৎ স্টেটমেন্টটো n ইকুৱেল টু 1 ৰ কাৰণে সত্য। therefore s1 is true, বা স্টেটমেন্টটো n equal to 1 ৰ কাৰণে ট্ৰু বুলি ধৰি দেখুৱাম, বা স্টেটমেন্টটো n equal to 1 ৰ কাৰণে ট্ৰু। therefore the statement is true for n equal to 1 বুলি লিখিব পাৰা। এতিয়া আমি গোটেই স্টেটমেন্টটো k ৰ কাৰণে ট্ৰু বুলি ধৰি লম। let the statement be true for n equal to ধৰা হল উক্তিটো n equal to k ৰ কাৰণে সত্য। এতিয়া চাবা ইয়াতে আমি n ৰ ঠাইত k বহুৱাই দিম 1 + 3 + 5 up to আমাৰ twice k minus 1, মানে n ৰ সলনি আমি k বহুৱালো equal to k square। এতিয়া k ৰ কাৰণে যদি ট্ৰু হয় তেতিয়াহলে k + 1 ৰ কাৰণেও ট্ৰু হ'ব। now we shall prove that the statement is true for n equal to k + 1। এতিয়া চাবা শেষত আছে আমাৰ twice n minus 1। এতিয়া তুমি কি যোগ কৰিব লাগে এইটো চালে গম পাবা। twice n minus 1 তাৰমানে 2 n ৰ সলনি আমি k বহুৱাই দিয়া k + 1 minus 1 তাৰমানে 2 into k মানে 2k plus 2 into 1 মানে 2 minus 1 তাৰমানে twice k plus 2 minus 1 মানে 1, অৰ্থাৎ twice k plus 1 আমি দুইটা সাইডে যোগ কৰিব লাগিব। এইটো ইকুৱেশনটো 1 নম্বৰ দি থব পাৰা। হেডিং মানে যোগ কৰি k plus 1 twice k plus 1 adding twice k plus 1 on both sides of equation 1। এইটো আছে আমাৰ 1 + 3 + 5 plus up to twice k minus 1 plus কৰিছো আমি twice k plus 1 plus কৰিছো twice k plus 1 equal to এইটো k square আছে plus twice k plus 1 k square plus twice k plus 1। এইটো যদি তুমি উৎপাদক বিশ্লেষণ কৰা k square plus k লিখিবা plus 1। এতিয়া এটা k কমন ললে k plus 1 হ'ব plus k plus 1 এটা 1 দিলো, এই দুটাৰ পৰা এটা আহিব k plus 1 তাৰমানে k plus 1 দুটা আছে k plus 1 whole square। এইটো লিখাৰ পিছত এইটো লিখিব পাৰি কাৰণ এইটো এটা ফৰ্মুলা হৈ আছে a plus b whole square ফৰ্মুলা, গতিকে এইটো আমি ডাইৰেক্টলিও এইটো পাই যাওঁ। এতিয়া তুমি চাবা ৰাইট সাইডে আমাৰ n square আছে, মানে n ৰ সলনি যদি আমি k plus 1 দিওঁ তেতিয়াহলে k plus 1 whole square হ'ব। এতিয়া আকৌ আমি অংকটো কৰি কেনে কি পালো k plus 1 whole square পালো, তাৰ মানে আমাৰ স্টেটমেন্টটো ট্ৰু হৈছে, মানে n equal to k plus 1 ৰ কাৰণে স্টেটমেন্টটো n equal to k plus 1 ৰ কাৰণে স্টেটমেন্টটো ট্ৰু হ'ব। therefore the statement
is true for n equal to k plus 1 whenever n equal to k is true. এতিয়া উক্তিটো n equal to k plus 1 কাৰণে সত্য হ'ব যেতিয়া n equal to k সত্য হয়। তাৰপিছত আমি লিখিব পাৰোঁ therefore by principle of mathematical induction the statement is true for all natural number. একটো হল এটা দুই নম্বৰটো আছে আমাৰ 2 plus 4 plus 6 up to twice n equal to n whole into n plus 1 য'ত n belongs to n। এতিয়া এইটো চাবা, এইটো প্ৰথমতে আমি s of n বুলি ধৰি ল'ম। let s n such that 2 plus 4 plus 6 up to twice n equal to n whole into n plus 1 য'ত আমাৰ n belongs to n। এতিয়া প্ৰথমতে s1 টো চাম আমি, মানে ফাৰ্ষ্ট টাৰ্মটো n equal to 1 ৰ কাৰণে। ফাৰ্ষ্ট টাৰ্মটো আমাৰ 2 আছে আৰু ইফালে আছে n whole into n plus 1। n মানে আমি 1 বহাইছোঁ, n মানে আমি 1 বহাইছোঁ, 1 plus 1 1 into 1 plus 1 মানে 2, 1 into 2 মানে 2, that is আমাৰ 2 equal to 2 পালোঁ, অৰ্থাৎ এইটো সত্য হ'ল। therefore s1 is true। এতিয়া আমি ষ্টেটমেণ্টটো কেৰ কাৰণে ট্ৰু বুলি ধৰি লওঁ। let the statement is true for n equal to k। এতিয়া চাবা তুমি n ৰ জাগাত k বহুৱাই দিয়া, 2 plus 4 plus 6 plus dot 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 twice k হ'ব, n ৰ সলনি আমি k বহুৱাইছোঁ, equal to n মানে আমি k whole into k plus 1 k plus 1। এতিয়া চাবা শেষত আছে আমাৰ কিমান twice n, তাৰমানে আমি দুইফালে আমি কি যোগ কৰিব লাগিব, twice n আছে, n ৰ সলনি আমি k plus 1 লিখা, twice k plus 2 গুণ 2, twice k plus 2 আমি দুইফালে আমি যোগ কৰিম। এতিয়া আমি ষ্টেটমেণ্টটো n equal to k ৰ কাৰণে ট্ৰু হ'ল, ইয়াতে আমি নেক্সট k plus 1 ৰ কাৰণে ট্ৰু বুলি দেখুৱাম। now we shall prove that the statement is true for n equal to k plus 1। এতিয়া twice n, n ৰ সলনি যেতিয়া আমি k plus 1 বহাই দিম, 2 into k plus 1 twice k plus 2, তাৰমানে এইটো আমি দুইফালে আমি যোগ কৰিব লাগিব, adding twice k plus 2 on both sides of equation 1। এতিয়া এইটো আছিল আমাৰ 2 plus 4 plus 6 up to twice k plus 2 equal to k whole into k plus 1 plus twice k plus 2, k into k মানে k square plus k into 1 মানে k, 2 twice k to plus 2, এইটো তোমাৰ k square plus k plus twice k মানে thrice k plus 2। এতিয়া চাবা এইটো যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰোঁ, ইয়াতে ইয়াৰ আগত 1 আছে, 1 into 2 মানে 2, পূৰণ কৰোঁতে 2 আৰু যোগ কৰোঁতে 3 পাব লাগিব তো, গতিকে আমাৰ এইটো k plus 2 k plus 1 বুলিয়ে লিখিব পাৰা। এইটো আমাৰ এটা ফৰ্মুলা আছিলে x square plus a plus b into x plus ab equal to x plus a whole into x plus b। সেইটোৰ পৰা আমি ডাইৰেক্টলি এইটো লিখি দিছোঁ আৰু উৎপাদক বিশ্লেষণ কৰি থকা নাই। এতিয়া তোমাৰ এইটো আমি আগত লিখিম, চাবা k plus 1টো আগত লিখিলোঁ আৰু k plus 2ৰ সলনি আমি k plus 1 এনেকৈ লিখিব পাৰি। আমি দেখুৱাব লাগে n whole into n plus 1, n ৰ মান যেতিয়া আমি k plus 1 বহুৱাই দিওঁ, k plus 1 এইটো k
k plus 1 plus 1 হৈ গ'ল এইখিনি আমাৰ k plus 1 plus 1 হ'ল তাৰমানে statement 2 n equal to k plus 1 ৰ কাৰণে true হ'ব যেতিয়া n equal to k ৰ কাৰণে true হয় therefore the statement is true for n equal to k plus 1 whenever n equal to k is true. Therefore, by principle of mathematical induction, therefore by principle of mathematical induction, the statement is true. Statement is true for all natural numbers. 3 নম্বৰটো আছে আমাৰ 1 square plus 2 square plus 3 square up to n square equal to n whole into n plus 1 whole into twice n plus 1 divided by 6 n belongs to n এইটো একেবাৰে সহজ আমাৰ এইটো আমি s of n বুলি ধৰি লম sn such that 1 square plus 2 square plus 3 square up to n square equal to n whole into n plus 1 whole into twice n plus 1 divided by 6 n belongs to n এতিয়া প্ৰথমতে আমি s of 1 মানে স্টেটমেন্টটো n equal to 1 ৰ কাৰণে চাম ফাৰ্স্ট টাৰ্মটো আছে 1 স্কয়াৰ গতিকে এটো 1 স্কয়াৰ লিখিলো আৰু ইফালে আছে চাবা ৰাইট সাইডে আছে আমাৰ n ৰ ভ্যালু আমি 1 বহাই দিয়া 1 into 1 plus 1 2 into 1 plus 1 divided by 6 এটো 1 into 1 plus 1 মানে 2 2 গুণ 2 2 একে 3 by 6 এটা তোমাৰ 2 3 গুণ 6 6 by 6 মানে 1 এটো 1 পাবা আৰু ইফালে 1 স্কয়ার মানে 1 1 equal to 1 তাৰ মানে স্টেটমেন্টটো n equal to 1 ৰ কাৰণে ট্ৰু হ'ল ইফালে 1 স্কয়ার plus 2 স্কয়ার plus 3 স্কয়ার up to n স্কয়ার আছে n স্কয়ার মানে আমি k স্কয়ার বুলি লিখিম আৰু n ৰ হলনি k বহাই দিয়া 1 square plus 2 square plus 3 square plus up to k square equal to k whole into k plus 1 twice k plus 1 divided by 6 আমি n equal to k ৰ কাৰণে true বুলি ধৰি ললো এতিয়া আমি দেখম n equal to k plus 1 ৰ কাৰণে true now we shall prove that the statement is true for n equal to k plus 1 saba last term to ase amar n square mane last term to eto last term to ase amar n square n or thai jeta tumi k plus 1 bohaba teta k plus 1 whole square hobo ta mane duita side ami k plus 1 whole square jog korim adding k plus 1 whole square adding k plus 1 whole square on both sides of equation 1 এতিয়া এক নম্বৰ সমীকৰণটো দুইফালে আমি k plus 1 whole square যোগ কৰিম এটো আছিল আমাৰ 1 square plus 2 square plus 3 square up to k square plus k plus 1 whole square যোগ কৰিছো এতিয়া ইয়াত হ'ব তোমাৰ k whole into k plus 1 whole into twice k plus 1 divided by 6 আৰু যোগ কৰিছো আমি k plus 1 whole square এতিয়া চাবা এটা 6 টো লখাগু ললো আমি k whole into k plus 1 whole into twice k plus 1 plus 6 into k plus 1 whole square হৈ যাব এতিয়া তুমি ইয়াতে k plus 1 whole square আছে ইয়াৰ পৰা ইয়াত k plus 1 আছে এটা k plus 1 কমন লোৱা তেতিয়া হলে থাকি গল তোমাৰ k থাকিল আৰু twice k plus 1 থাকিল twice k plus 1 plus 6 to থাকিল k plus 1 দুটা আছিল এটা কমন লৈছো আৰু এটা থাকি গল k plus 1 by 6 এতিয়া চাবা এটো তোমাৰ k plus 1 হল k into twice k তাৰ মানে twice k square হৈ যাব
k into 1 মানে k, 6 into k মানে 6k plus 6 এগুণে 6 হৈ যাব। এইটো তোমাৰ k plus 1 হৈ গ'ল আৰু twice k square plus 6k plus k মানে 7k হ'ব plus 6 by 6। এতিয়া এইটো উৎপাদক বিশ্লেষণ কৰা। 200 গুণ 12 আৰু মাজৰটো 7k পাব লাগিব। তাৰমানে 4k আৰু 3k হ'ব, 4 3 7 হ'ব, 4 3 গুণ 12। এইটো আমি লিখিম k plus 1 twice k square plus 4k plus 3k। 4 3 7k হ'ব আৰু 4 3 গুণ 12 হৈ যাব plus 6 by 6। এতিয়া চাবা ইয়াতে তোমাৰ k plus 1 হ'ল, 2k কমন লোৱা, 2k কমন ল'লে তোমাৰ k plus 2 থাকি গ'ল আৰু ইয়াত k plus 2 লিখিলে ইয়াত তোমাৰ থাকিল 3। 3 into k মানে 3k, 3 into 2 মানে 6 হৈ যাব। এতিয়া আমাৰ থাকিব k plus 1, এই দুটাৰ পৰা এটা আহিব k plus 2 whole into twice k plus 3 হ'ব। k plus 1 k plus 2 আহিব আৰু twice k plus 3 by 6। এতিয়া আমি দেখুৱাব লাগে n whole into n plus 1 whole into twice n plus 1 by 6। এতিয়া এইখিনি চাবা, এইটো k plus 1 হৈ গ'ল, k plus 2 আছে মানে k plus 1 plus 1 হৈ গ'ল আৰু এইটো 2 whole into k plus 1 plus 1 হৈ যাব। তেতিয়া চাবা 2 into k মানে twice k, 2 গুণ 2 আৰু ইফালে 1 যোগ কৰিলে 3 হৈ যাব। এইখিনি এতিয়া তোমাৰ n আছিল, এইটো n whole into n plus 2 হৈ গ'ল, twice n plus 1 by 6 ধুনীয়াকৈ মিলি আছে। Therefore the statement is true for n equal to k plus 1 whenever n equal to k is true। এটাকে উক্তিটো n equal to k plus 1 ৰ বাবে সত্য হ'ব যেতিয়া n equal to k ৰ কাৰণে সত্য হ'ব। Therefore by principle of mathematical induction, the statement is true for all natural numbers। 3 নম্বৰটো হৈ গ'ল। আমি নেক্সট ক্লাছত 4 নম্বৰৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা।